ফণীধৰ দত্তই জনালে যে কটন কলেজৰ নতুন হোষ্টেলৰ কাষতে মিলিটেৰীয়ে যুদ্ধৰ কাৰণে সজা গুদাম এটা খালী হৈ পৰি আছে। তাতেই বিশ্ববিদ্যালয়ৰ কাম কাজ আৰম্ভ কৰিব পৰা যাব। সেইদিনা গুৱাহাটীৰ জৰ্জ ফিল্ডত প্ৰধানমন্ত্ৰী একাদশ আৰু ৰাজ্যপাল একাদশৰ এখন ক্ৰিকেট খেল পাতিছিল। খেলখনত আছিল গোপীনাথ বৰদলৈ, ৰাজ্যপাল আকবৰ হাইদৰিও আছিল। সেই জৰ্জ ফিল্ডৰ খেলপথাৰতেই গোপীনাথ বৰদলৈয়ে ফণীধৰ দত্তক গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰেজিষ্ট্ৰাৰ পাতিছোঁ বুলি ঘোষণা কৰি কাম আৰম্ভ কৰিব দিলে। তেতিয়ালৈ উপাচাৰ্য নিযুক্ত হোৱা নাই। এয়া আছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ আৰম্ভণিৰ সময়। কিন্তু এই আৰম্ভণিৰ আগৰ আৰু পাছৰ আছে বহুতো ঘটনা পৰিঘটনা, আছে বহুজনৰ ত্যাগ কষ্ট। তাৰ কিছু কথা হয়তো আমি শুনিছোঁ আৰু কিছু আঁৰতেই ৰৈ গৈছে। আমি শুনা নুশুনা সকলো কথা সামৰি আগবঢ়াইছোঁ আজিৰ এইটো ভিডিঅ'। নমস্কাৰ, মই নিলয়। অসমত তেতিয়ালৈ এখনো বিশ্ববিদ্যালয় হোৱা নাই। অসমত যে এখন বিশ্ববিদ্যালয়ৰ খুব প্ৰয়োজন সেই কথাটো অসমীয়া ৰাইজে ২০ শতিকাৰ আৰম্ভণিতে উপলব্ধি কৰিছিল। ১৯১৫ চন বংগৰ আশুতোষ মুখাৰ্জীয়ে তেতিয়া অসম ভ্ৰমণ কৰিবলৈ আহিছিল। তেওঁক বংগৰ ডাঙৰ বাঘ বুলি জনা গৈছিল। তেখেত অসমলৈ আহোঁতে সেৱা শুশ্ৰূষা কৰিছিল নবীন চন্দ্ৰ বৰদলৈ, অৰ্থাৎ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ, যাক আমি অসমৰ মুকুটবিহীন সম্ৰাট বুলি কওঁ। বৰদলৈয়ে মুখাৰ্জীক সেই সময়ত অসমত এখন বিশ্ববিদ্যালয়ৰ যে খুব প্ৰয়োজন সেই বিষয়ে কৈছিল। তেতিয়া মুখাৰ্জীয়ে সুধিলে, আপোনালোকে SP এজনক উপাচাৰ্য হিচাপে লৈ এখন চৰকাৰী ইউনিভাৰ্চিটি হ'লে ভাল পাবনে? তেতিয়াহে নবীন চন্দ্ৰ বৰদলৈয়ে বুজিলে বিশ্ববিদ্যালয় এখনৰ বাবে যে মূলতঃ প্ৰয়োজন শিক্ষিত মানুহ আৰু ৰাইজৰ সহযোগ। সেই কথা যেতিয়া উপলব্ধি কৰিলে তেতিয়া নবীন চন্দ্ৰ বৰদলৈ আৰু আন নেতাসকল লগ হৈ প্ৰথমে শিক্ষিত লোক আৰু ৰাইজৰ কাষ চাপিল। সেয়া আছিল এটা মহান উদ্দেশ্য। গতিকে শিক্ষিত লোকসকলো আগবাঢ়ি আহিল। সেই সময়ত আসাম এছ'চিয়েশ্যনত কথাটো আলোচনা হ'ল। অসম ছাত্ৰ সন্মিলন, অসম সাহিত্য সভা, কটন কলেজ ছাত্ৰ সভা সকলোতে কথাটো বাৰে বাৰে আলোচনা হ'বলৈ ধৰিলে। ইয়াৰ ফলতেই অসমত এখন বিশ্ববিদ্যালয় পতাৰ বাবে এক আন্দোলন আৰম্ভ হ'ল। সেয়া হ'ল ১৯১৭ চনৰ কথা। এনেকৈয়ে চিন্তা চৰ্চা চলি থাকিল, আন্দোলন চলি থাকিল, আলোচনা চলি থাকিল। সময় পাৰ হ'ল, কিন্তু ১৯৪৪ চনলৈ বিশ্ববিদ্যালয় স্থাপনৰ কাম বিশেষ একো আগ নাবাঢ়িল। সেই সময়ছোৱাত বিশ্ববিদ্যালয় স্থাপনৰ আন্দোলনৰ গুৰি ধৰিছিল গোপীনাথ বৰদলৈয়ে। এই সময়খিনিতে তেওঁৰ কাষলৈ এখন সহায়ৰ হাত আহিল। সেই সহায়ৰ হাতখনেই হ'ল শৰৎচন্দ্ৰ গোস্বামী। শৰৎচন্দ্ৰ গোস্বামীয়ে সেই বছৰতে চৰকাৰী চাকৰিৰ পৰা অৱসৰ লৈছিল আৰু তেওঁ বিশ্ববিদ্যালয়ৰ স্থাপনৰ কামত সম্পূৰ্ণ সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিলে। তেতিয়া সময়খিনি এনেকুৱা আছিল। দ্বিতীয় বিশ্বযুদ্ধ চলি আছিল। ইফালে ভাৰতত ১৯৪২ চনৰ সেই ভাৰত ত্যাগ আন্দোলনৰ সময় পাৰ হৈ গৈছিল। অসমত কি হৈছিল? ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনমতে প্ৰাদেশিক চৰকাৰ গঠন হৈছিল ১৯৩৭ চনত। মহম্মদ ছাদুল্লা অসমৰ মুখ্যমন্ত্ৰী হৈছিল, অৰ্থাৎ তেতিয়াৰ প্ৰধানমন্ত্ৰী হৈছিল। ১৯৩৮ চনত গোপীনাথ বৰদলৈয়ে চৰকাৰ গঠন কৰিছিল যদিও কম সময়তে তেওঁৰ মন্ত্ৰীসভাই পদত্যাগ কৰিব লগা হৈছিল। তাৰপিছত ১৯৩৯ চনত আকৌ ছাদুল্লা মুখ্যমন্ত্ৰী হৈছিল ১৯৪১ চনলৈ। অৰ্থাৎ গোপীনাথ বৰদলৈ তেতিয়াও স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী হোৱা নাই। এই যে গোপীনাথ বৰদলৈয়ে সহায়ৰ হাত এখন লাভ কৰিলে, শৰৎচন্দ্ৰ গোস্বামীৰ লগত তেওঁ কলিকতালৈ গ'ল। তাৰ ছাত্ৰ হৰেন্দ্ৰনাথ কলিতাক দায়িত্ব দিলে কলিকতাত থকা অসমীয়া লোকসকলক গোট খুৱাই এখন মিটিং পাতিবলৈ। সেই মিটিং পতা হ'ল অম্বিকা বৰাৰ ঘৰত। তাৰাপ্ৰসাদ চলিহাই সভাপতিত্ব কৰিলে। মিটিঙত সিদ্ধান্ত হ'ল যে চৰকাৰী ইংগিতলৈ ৰৈ নাথাকি এখন বেচৰকাৰী আৱাসিক বিশ্ববিদ্যালয় পতা হওক, যিখন হ'ব বাৰাণসী বিশ্ববিদ্যালয় আৰু শান্তি নিকেতনৰ আৰ্হিত। তেতিয়াই সেই বিশ্ববিদ্যালয়খনৰ নাম দিলে গুৱাহাটী বিশ্ববিদ্যালয়। বিশ্ববিদ্যালয়খন স্থাপনৰ দায়িত্বত থাকে গোপীনাথ বৰদলৈ আৰু শৰৎচন্দ্ৰ গোস্বামী। প্ৰচাৰ বিভাগৰ দায়িত্ব দিয়া হ'ল মাধৱ বেজবৰুৱাক।
মাধৱ বেজবৰুৱাই কথাটো সাহিত্য সভাৰ অধিৱেশনত উত্থাপন কৰিলে। তেতিয়া 1944 চনৰ শিৱসাগৰৰ সাহিত্য সভাৰ অধিৱেশনৰ সময়। সেই সাহিত্য সভাৰ মণ্ডপতে এখন ৰাজহুৱা সভা পতা হ'ল। সভাপতি হ'ল বেণুধৰ ৰাজখোৱা। তাতেই বিশ্ববিদ্যালয়ৰ বাবে এখন ট্ৰাষ্ট বোৰ্ড গঠন কৰা হ'ল। সেই বোৰ্ডৰ সভাপতি হ'ল গোপীনাথ বৰদলৈ আৰু সম্পাদক শৰৎচন্দ্ৰ গোস্বামী। সিদ্ধান্ত হয় প্ৰত্যেক মহকুমাৰ পৰা দুজনকৈ প্ৰতিনিধি লৈ গুৱাহাটীত এখন সন্মিলন পতা হ'ব। সেই বছৰে এটা দিন ঠিক কৰা হ'ল, 29 ডিচেম্বৰ। সেইদিনাই হ'ব সেই অভিৱৰ্তনখন। কিন্তু এইখিনিতে এটা বেয়া খবৰ আহিল। শৰৎচন্দ্ৰ গোস্বামী উদয়পুৰলৈ গৈছিল অইল ইণ্ডিয়াৰ সন্মিলনীত চৰকাৰৰ প্ৰতিনিধি হিচাপে যোগ দিবলৈ। তাৰ পৰা উভতি আহোঁতে দিল্লীত ষ্ট্ৰ'কত তেওঁৰ মৃত্যু হ'ল। সেয়া আছিল সেইটো বছৰৰে 19 ডিচেম্বৰৰ কথা। অসমত এখন বিশ্ববিদ্যালয় হোৱাৰ সপোন লৈ দৌৰি ফুৰা সেই উদ্যোক্তাজন নোহোৱাকৈয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অভিৱৰ্তন আৰম্ভ হ'ল। তাকো তেওঁৰ সেই আদ্য শ্ৰাদ্ধৰ দিনটোতে। সেই সভা কামৰূপ একাডেমীৰ স্কুলত দুদিন চলিল। সেইখন সভাতেই সিদ্ধান্ত হ'ল বিশ্ববিদ্যালয়খন গুৱাহাটীতেই হ'ব আৰু নাম হ'ব গুৱাহাটী বিশ্ববিদ্যালয়। বিশ্ববিদ্যালয়ৰ ট্ৰাষ্ট বোৰ্ডৰ সভাপতি পতা হ'ল গোপীনাথ বৰদলৈক। সচিব হ'ল ফখৰুদ্দিন আলী আহমেদ। সহকাৰী সচিব ৰমেশ চন্দ্ৰ চৌধুৰী আৰু বিৰিঞ্চি কুমাৰ বৰুৱা। ইফালে কাৰ্যালয়ৰ দায়িত্ব দিলে মহেশ্বৰ নেওগক। তাৰপিছত বিশ্ববিদ্যালয় স্থাপনৰ বাবে ধন সংগ্ৰহৰ কাম আৰম্ভ হ'ল। ঠায়ে ঠায়ে ধন সংগ্ৰহৰ বাবে সমিতি গঠন কৰা হ'ল। তাৰপিছত আহিল 1946 চন। সেই বছৰটোত বিশ্ববিদ্যালয় স্থাপন হোৱাটো প্ৰায় নিশ্চিত হয়। কিন্তু কিয়? নিৰ্বাচনত জয়যুক্ত হৈ সেই বছৰ গোপীনাথ বৰদলৈ হয় অসমৰ মুখ্যমন্ত্ৰী। বৰদলৈদেৱে অলপো পলম নকৰি 1947 চনত দেশ স্বাধীন হোৱাৰ এমাহৰ ভিতৰতে গুৱাহাটী ইউনিভাৰ্চিটি শাসনবিধি সদনত গ্ৰহণ কৰায়। ইয়াৰ পিছত বাকী ৰয় মাত্ৰ বিশ্ববিদ্যালয়ৰ বিষয়ববীয়া নিযুক্তি কৰাৰ কাম আৰু বিশ্ববিদ্যালয়ৰ কাম কাজ আৰম্ভ কৰাৰ কাম। কিন্তু কোন হ'ব উপাচাৰ্য? কোন হ'ব ৰেজিষ্ট্ৰাৰ? ইফালে কণ্ট্ৰলাৰ কোন হ'ব? তাক লৈ চৰ্চা চলিল। নাম বহুতৰে ওলাল। কণ্ট্ৰলাৰৰ বাবে নাম ওলাইছিল সেই সময়ৰ কটন কলেজৰ গণিতৰ অধ্যাপক ফণীধৰ ডক্তৰ। ৰেজিষ্ট্ৰাৰৰ বাবে ডক্টৰ বিৰিঞ্চি বৰুৱা আৰু সূৰ্য ভূঞাৰ নাম ওলাইছিল। ডক্টৰ আৰু ভূঞাই কেনেকৈ অসমত মেট্ৰিক আৰু ইণ্টাৰমিডিয়েট পৰীক্ষা পাতিব পাৰি কলিকতালৈ গৈ তাৰ বুজ লৈ আহিছিল। সেয়া আছিল 1948 চন। তাৰপিছত ফণীধৰ ডক্টৰক গোপীনাথ বৰদলৈয়ে সুধিছিল, ফণী অহা বছৰ পৰীক্ষাবিলাক পাতিব পাৰিবা নেকি? তেওঁ কৈছিল, কিয় নোৱাৰিম, নিশ্চয় পাৰিম। গোপীনাথ বৰদলৈয়ে ফণীধৰ ডক্টৰ আৰু সূৰ্য ভূঞাক বিশ্ববিদ্যালয়ৰ কাম কাজ চলাবৰ বাবে এটা ঘৰ ঠিক কৰিবলৈ ক'লে। কোন কি হ'ব তেতিয়াও একো ঠিক হোৱা নাই। সেই কথাৰ সমাধান আহিল 1947 চনৰ 26 ডিচেম্বৰত। সেইদিনা গুৱাহাটীৰ জৰ্জ ফিল্ডত প্ৰধানমন্ত্ৰী একাদশ আৰু ৰাজ্যপাল একাদশৰ এখন ক্ৰিকেট খেল পাতিছিল। খেলত আছিল গোপীনাথ বৰদলৈ, ৰাজ্যপাল আকবৰ হাইদৰিও আছিল। তেতিয়া মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ হাতত শিক্ষা বিভাগটোও আছিল। সেই খেলপথাৰৰ পৰাই গোপীনাথ বৰদলৈয়ে শিক্ষা বিভাগৰ বিষয়াক পঠিয়াই দিলে ফণীধৰ ডক্টৰৰ ওচৰলৈ। বিষয়াই কটন কলেজৰ 5 নম্বৰ বয়জ হোষ্টেলৰ ওচৰত থকা ফণীধৰ ডক্টৰ ঘৰলৈ গৈ ক'লে, আপুনি বিশ্ববিদ্যালয় আৰম্ভ কৰিব লাগিব। ঘৰ পালেনে নাই? এতিয়াই আপোনাক মন্ত্ৰীয়ে মাতি পঠিয়াইছে। ডক্টৰে জনালে যে কটন কলেজৰ নতুন ছাত্ৰাবাসৰ কাষতে মিলিটেৰীয়ে যুদ্ধৰ কাৰণে সজোৱা গুদামঘৰ এটা খালী হৈ পৰি আছে। তাতেই পৰীক্ষাৰ কাকত আদি ৰাখিব পাৰিম আৰু বিশ্ববিদ্যালয়ৰ কাম কাজো আৰম্ভ কৰিব পাৰিম। সেই জৰ্জ ফিল্ডৰ খেলপথাৰতেই গোপীনাথ বৰদলৈয়ে ফণীধৰ ডক্টৰক বিশ্ববিদ্যালয়ৰ ৰেজিষ্ট্ৰাৰ পাতিছোঁ বুলি ঘোষণা কৰি কাম আৰম্ভ কৰিবলৈ দিলে। সেই ক্ৰিকেট খেলখন শেষ হোৱাত মুখ্যমন্ত্ৰী আৰু ৰাজ্যপাল আহি সেই মিলিটেৰীৰ গুদামঘৰটো চালেহি।
আৰু মেট্ৰিক পৰীক্ষা পাতিবৰ বাবে সকলো যোজা কৰিবলৈ ক'লে। লগতে সকলো কাম ডক্টৰৰ ওপৰত এৰি দিলে। ফণীধৰ দত্ত এইবাৰ গৈ কটন কলেজৰ অধ্যক্ষৰ ওচৰ পালেগৈ। কাৰণ তেতিয়ালৈ ডক্টৰক কটন কলেজৰ পৰা অব্যাহতি দিয়াৰ কথা একো কোৱা নাছিল। ইফালে গুৱাহাটী ইউনিভাৰ্চিটিৰ সম্পূৰ্ণ দায়িত্ব দিছিল। তেতিয়া অধ্যক্ষই ক'লে, অব্যাহতিৰ লিখিত জাননীৰ বাবে অপেক্ষা কৰিব নালাগে। বিশ্ববিদ্যালয়ৰ কাম অহা 1 তাৰিখৰ পৰাই আৰম্ভ কৰা উচিত। পিছদিনা তেওঁ ৰাতিপুৱাই বন্ধু অৰ্থাৎ লয়াৰ্ছ বুক ষ্টলৰ গৰাকী বিচিত্ৰ নাৰায়ণ দত্তৰ দোকানলৈ গ'ল। তেওঁক কথাবোৰ ক'লে। বন্ধুৱে দোকানত থকা আন এজনক ডাঙৰকৈ চিঞৰি ক'লে, 2 দিস্তা কাগজ আৰু দোৱাত কলম যি আছে 2 এটা আন। প্ৰফেচাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাম আৰম্ভ কৰিব লাগে। বন্ধুৱে খুব আনন্দ পালে। বন্ধুৱে তেওঁক গুৱাহাটী বিশ্ববিদ্যালয় আৰম্ভ কৰাৰ বাবে যি যাৱতীয় বস্তুৰ দৰকাৰ হৈছিল বিনা পইচাই দান কৰিছিল। ফণীধৰ দত্তই কাম কাজত সহায়ক হিচাপে ল'লে তেতিয়াৰ কটন কলেজত চাকৰি কৰি থকা হাজবি চাহাবক। ৰূপায়ণ চিনেমা হলৰ কাষত থকা এজন বঙালী কাঠমিস্ত্ৰীয়ে এখন মেজ, এটা আলমাৰি, 2খন চকী বিনা পইচাৰতে দান কৰিলে। সেই চকী মেজ আৰু বন্ধু দত্ত বৰুৱাই দিয়া কাগজ কলমেৰেই 1948 চনৰ জানুৱাৰীত ফণীধৰ দত্তই গুৱাহাটী ইউনিভাৰ্চিটিৰ কাম আৰম্ভ কৰিলে। কিন্তু এতিয়া কথা হ'ল উপাচাৰ্য কোন হ'ব? গোপীনাথ বৰদলৈৰ পৰা উত্তৰ আহিল কৃষ্ণকান্ত সন্দিকৈ। ফণীধৰ দত্তক গুৱাহাটী ইউনিভাৰ্চিটি আৰম্ভ কৰিব দিয়াৰ এটা কাৰণ আছিল। কৃষ্ণকান্ত সন্দিকৈক নিয়োগ কৰাটো আছিল গোপীনাথ বৰদলৈৰ একমাত্ৰ নিজৰ সিদ্ধান্ত। বিশ্ববিদ্যালয়ৰ কাৰণে তেওঁ বিচাৰিছিল নিজৰ স্বাৰ্থ ত্যাগ কৰি সমাজৰ বাবে কিবা এটা কৰিব খোজা লোক। 1940 চনত তেওঁ যোৰহাট জেলত ৰাজনৈতিক বন্দী হিচাপে আছিল। সেই সময়ত অসমৰ প্ৰথমখন বেচৰকাৰী কলেজ যোৰহাট কলেজ প্ৰতিষ্ঠা কৰিবৰ বাবে কৃষ্ণকান্ত সন্দিকৈ, ফণীধৰ দত্ত, তুলসী নাৰায়ণ শৰ্মা, গুণ গোবিন্দ দত্ত, যজ্ঞেশ্বৰ শৰ্মা আদিয়ে খুব কষ্ট কৰিছিল। তেওঁলোকৰ মূল উদ্দেশ্য আছিল দুখীয়া ছাত্ৰ ছাত্ৰীক উচ্চ শিক্ষা দিবৰ বাবে সহায় কৰা। গতিকে তেওঁলোকৰ মাজৰ পৰাই গোপীনাথ বৰদলৈয়ে গুৱাহাটী ইউনিভাৰ্চিটিৰ মুখ্য পদকেইটা পূৰণ কৰিলে। ফণীধৰ দত্তই যোৰহাট কলেজত বিনা দৰমহাৰে অধ্যাপনা কৰি থাকোঁতে শালৰ মুঠিত ধৰিহে নিজৰ ভাত মোকোলাইছিল। সেই কথা গোপীনাথ বৰদলৈয়ে জানিছিল। কাৰণ ফণীধৰ দত্তক গোটেই শিক্ষা জীৱনত শৰৎচন্দ্ৰ গোস্বামীদেৱে সকলো প্ৰকাৰে সহায় কৰিছিল। শৰৎচন্দ্ৰ গোস্বামীদেৱেও অসমৰ বহু দুখীয়া গাঁৱলীয়া ছাত্ৰক সদায় সকলো প্ৰকাৰে সহায় কৰিছিল। অসম সাহিত্য সভা, যোৰহাট কলেজ, গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত শৰৎচন্দ্ৰ গোস্বামীৰ বিশেষ বৰঙণি আছিল। কিন্তু তেখেত বিশ্ববিদ্যালয়খন আৰম্ভ কৰাৰ সময়ত জীয়াই নাথাকিল। ইফালে ফণীধৰ দত্ত কটন কলেজত সোমাইছিল যুদ্ধৰ সময়ত। সেই সময়ত কটন কলেজৰ হোষ্টেলবিলাক মিলিটেৰীয়ে লৈছিল। কিন্তু ছাত্ৰসকলৰ বিপদ নোহোৱাকৈ দত্তই ল'ৰাহঁতক গুৱাহাটীতে থকা মেলাৰ ব্যৱস্থা কৰি দিছিল। সেই বিশৃংখল পৰিস্থিতিটো সকলোকে শৃংখল লগাইছিল। ইফালে সেই সময়ত কটন কলেজৰ যিবিলাক পৰীক্ষা হৈছিল আটাইবোৰৰ প্ৰায় দত্তই দায়িত্ব লৈছিল। যিকোনো উপায়েৰে হ'লেও পৰীক্ষা চলাইছিল। সেয়ে দত্তৰ ওপৰত চৰকাৰৰ চকু পৰিছিল। ফণীধৰ দত্ত গুৱাহাটী ইউনিভাৰ্চিটিৰ ৰেজিষ্ট্ৰাৰ হিচাপে নিযুক্ত হ'ল। দৰমহা মাহে 500 টকা। তেতিয়া কলিকতা বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই ফণীধৰ দত্তক কৈছিল, তুমি ইমান কম সময়ৰ ভিতৰতে গুৱাহাটী ইউনিভাৰ্চিটিৰ অধীনত পৰীক্ষাবিলাক পাতিব পাৰিলে তোমাক মই মালা পিন্ধাম। 1948 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ সকলো পৰীক্ষা পাতিলে। তাৰপিছত সঁচাকৈয়ে কলিকতা বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই ফণীধৰ দত্তক মালা পিন্ধাইছিল আৰু নিজৰ ছাত্ৰক লৈ গৌৰৱ অনুভৱ কৰিছিল। ইফালে কলিকতা বিশ্ববিদ্যালয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কামত বহুখিনি সহায় কৰিছিল। 1948 চনৰ পৰা 7 বছৰ সেই মিলিটেৰীৰ গুদামতেই বিশ্ববিদ্যালয়ৰ কাম কাজসমূহ চলি থাকিল। তেতিয়া সেইটোৱেই আছিল গুৱাহাটী ইউনিভাৰ্চিটিৰ মুখ্য কাৰ্যালয়। পিছলৈ কটন কলেজৰ চৌহদৰ সেই গুদামঘৰটো স্মৃতি হিচাপে ৰৈ গ'ল। 1948 চনৰ 1 জানুৱাৰীৰ পৰা 22 ফেব্ৰুৱাৰীলৈ
ফণীধৰ দত্তই গুৱাহাটী ইউনিভাৰ্চিটিৰ একমাত্ৰ বিষয়া আছিল। 22 ফেব্ৰুৱাৰীত কৃষ্ণকান্ত সন্দিকৈয়ে কাৰ্যভাৰ গ্ৰহণ কৰিছিল। এই তথ্যসমূহ সুন্দৰভাৱে উল্লেখ কৰিছে দিলীপ কুমাৰ দত্তৰ গ্ৰন্থ ফলি লোৱা বুৰঞ্জীত। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনাক ধন্যবাদ জনালোঁ। আপুনি যদি এনেকুৱা ধৰণৰ ভিডিঅ' ভাল পায় তেনেহ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব পাৰে।